Hey viewers, মই জগদীশ ঠাকুৰীয়া মোৰ চেনেল আপোনাক স্বাগতম জনাইছো আজি মই কথা পাতিম মেটাভাৰ্স নামৰ ওয়াৰ্ডৰ বিষয়ে আৰু এই কিছুদিন ধৰি এটা ট্ৰেন্ডিংত থকা ওয়াৰ্ডে হৈছে মেটাভাৰ্স আপোনালোকে চাগে নিশ্চয় গম পায় আজি কিছুদিন আগত ফেসবুকে এটা পেৰেন্ট কোম্পানী লঞ্চ কৰিছে যাৰ নাম ৰাখিছে মেটা এই মেটাৰ আন্ডাৰতে ফেসবুকৰ যিমানবোৰ প্ৰডাক্ট আছে সেইসমূহ আহিব যেনেকৈ ফেসবুক হওক ইনষ্টাগ্ৰাম হওক বা হোৱাটছআপ হওক আদি সকলোবোৰ এই মেটাৰ আন্ডাৰত কাম চলিব আৰু এই মেটা ওয়াৰ্ডটো মেটাভাৰ্স নামৰ ওয়াৰ্ডৰ পৰা আহিছে আৰু এই মেটাভাৰ্স নামৰ ওয়াৰ্ডটোক এটা ডাঙৰ কনসেপ্ট লৈ আহিছে যাক মাৰ্ক জুকাৰবাৰ্গে ফিউচাৰ ইন্টাৰনেট বুলি কৈছে আৰু ইয়াৰ নামত মাৰ্ক জুকাৰবাৰ্গে $50 মিলিয়ন টকা খৰচ কৰিবলৈ সাজু হৈছে আৰু ইয়াৰ বাবে 10,000 মানুহক হায়াৰ কৰিছে ইউৰোপিয়ান ইউনিয়নৰ এতিয়া কথাটো হল মেটাভাৰ্স কনসেপ্টটো আসলতে হয় কি মেটাভাৰ্স কনসেপ্টটো জনাৰ আগতে আমি অলপ মেটাভাৰ্সৰ ব্যাকগ্ৰাউণ্ডৰ বিষয়ে জানি লোৱা উচিত 1992 চনত সায়েন্স ফিকশনৰ এখন কিতাপ যাৰ নাম আছিল স্নো ক্ৰাশ এই কিতাপখন এখন নভেল আছিল যাক লিখিছিল নীল ষ্টেফেনছনে আৰু এই কিতাপখনতে এনেকুৱা এটা ভৱিষ্যতৰ কথা কোৱা হৈছে যত ডিজিটালি সকলোবোৰ হ'ব সব ইন্টাৰনেটৰে দুনিয়া হ'ব এই কিতাপখনতে পোন প্ৰথমবাৰৰ বাবে মেটাভাৰ্স নামৰ ওয়াৰ্ডটো উল্লেখ কৰা হৈছিল আৰু এই কিতাপখনৰ পৰা বহুত কোম্পানীয়ে ইনস্পায়াৰ হৈছে ইয়াৰ উপৰি বহুত লিডাৰ এই কিতাপখনৰ পৰা ইনস্পায়াৰ হৈছে আৰু এই কিতাপখনৰ নামত বহুকেইখন মুভিও ৰিলিজ হৈছে এই মুভিৰ ভিতৰত এখন হৈছে মেট্ৰিক্স আজিৰ পৰা 20 বছৰমান আগতে এই মুভিখন ৰিলিজ হৈছিল আৰু ইয়াৰ উপৰিও আজি 2-3 বছৰ আগত এখন ৰিলিজ হোৱা মুভি হৈছে যাৰ নাম হৈছে ৰেডি প্লেয়াৰ 1 এই মুভিখনতো দেখুওৱা হৈছে যে আসলতে মেটাভাৰ্স কনসেপ্টটো কেনেকুৱা আৰু মেটাভাৰ্সে কাম কেনেকৈ কৰিব ইয়াৰ বিষয়ে গোটে এই মুভিখনত দেখুওৱা হৈছে এনেকুৱা এখন দুনিয়াৰ কথা দেখুওৱা হৈছে এই মুভিখনৰ ভিতৰত যত গেমৰ ভিতৰতে সকলো কাম কৰিব গেমৰ ভিতৰতে মানুহে কাম কৰিব গেমৰ ভিতৰতে মানুহে ৰেষ্ট কৰিব গেমৰ ভিতৰতে মানুহে খাব গেমৰ ভিতৰতে কবত যাব লগা হলে যাব গেমৰ ভিতৰতে মানুহে ফ্ৰেন্ড বনাব যেনেদৰে বৰ্তমান পাবজি গেম খেলতে ফ্ৰেন্ড বনাব পাৰি আৰু পাবজি যেতিয়া স্টাৰ্টিং হয় তেতিয়া কৈ দিয়ে আপোনালোকে চাব যে এইখন ভাৰ্চুৱেল ৰিয়েলিটি হে হয় এখন কোনো দুনিয়া নহয় এখন ভাৰ্চুৱেল ৰিয়েলিটি হয় গতিকে এই গেমটো স্টাৰ্ট হোৱাৰ আগতে এই কথাখাৰ কৈ দিয়ে This is a simulation game set in a virtual world and does not represent real life. Please play in moderation, take frequent breaks and play responsibly. গতিকে এনেদৰে এই কনসেপ্টৰ ওপৰতে এই মেটাভাৰ্স ওয়াৰ্ডটো কাম কৰিব এনেকৈ মেটাভাৰ্স হ'ব কিন্তু ইমান এক্সট্ৰিম লেভেলত নহয় অলপ লাইট টাইপত এই মেটাভাৰ্সে কাম কৰে মেটাভাৰ্স আসলতে হয় কি মেটাভাৰ্স হৈছে এটা নতুন জেনাৰেশনৰ ইন্টাৰনেট যেতিয়া প্ৰথম পৃথিৱীত ইন্টাৰনেট আহিছিল 2G ইন্টাৰনেট সেই সময়ত মানুহে ভবাই নাছিল যে আজিৰ দুনিয়াত আজি যেনেকৈ আমি ভিডিঅ' কল কৰোঁ আজি যেনেকৈ ইন্টাৰনেটত ইমান এডভান্স কাম কৰিব পাৰি সেইবিলাক যে কৰিব পাৰি তেতিয়াৰ মানুহে হয়তো বিলিভ নকৰিব আপুনি যদি আজিৰ পৰা 20 বছৰ পিছুৱাই যায় কিনে মানুহৰ আগত কয় যে ইন্টাৰনেটৰ জৰিয়তে ভিডিঅ' কল কৰিব পাৰি তেতিয়া আপোনাক মানুহে পাগল বুলি ক'ব মানুহে বিলিভ নকৰিব যে এইটো কৰিব পাৰি কিন্তু ইন্টাৰনেট ইমান এডভান্স হৈ গ'ল যাৰ বাবে এইটো সম্ভৱ হৈ পৰিব ঠিক সেইদৰে মেটাভাৰ্সো এটা এনেকুৱা নতুন জেনাৰেশনৰ ইন্টাৰনেট হ'ব য'ত আপোনালোকে 3D ভিডিঅ' কল কৰিব পাৰিব বৰ্তমান যেটো আপোনালোকে ভিডিঅ' কল কৰে এটো 2D ভিডিঅ' কল বুলি কোৱা হয় আৰু এই মেটাভাৰ্সৰ জৰিয়তে আপুনি 3D ভিডিঅ' কল কৰিব পাৰিব অকল 3D ভিডিঅ' কলে নহয় আপুনি ভিডিঅ' কল কৰোতে এনেকুৱা আপোনাক ফিল হ'ব যে আপুনি ভিডিঅ' কল কৰা নাই আপুনি মানুহজনৰ ফ্ৰণ্টত বহিহে কথা পাতি আছে এনেকুৱা এটা ফিল দিব মানে ফিল কৰিব পাৰিব যে মানুহজন আপোনাৰ কাষত আছে এনেকুৱা এটা ফিল কৰাই দিব এই মেটাভাৰ্সৰ জৰিয়তে মই ভিডিঅ' বনাইছো ভিডিঅ' বনাই কিনে মই ইউটিউবত আপলোড দিছো আপোনালোকে মোবাইল বা ল্যাপটপত চাই আছে এই ভিডিঅ' ভাৰ্চুৱেল ৰিয়েলিটিৰ জৰিয়তে যেতিয়া মেটাভাৰ্স আহিব মেটাভাৰ্সৰ সময়ত কি হ'ব তেতিয়া আপোনালোকে এই ভিডিঅ'টো চাই থাকিব কিন্তু আপোনালোকৰ তেনেকুৱা নালাগিব যে ভিডিঅ' চাই আছো আপুনি এনেকুৱা এটা ফিল পাব যে মোৰ ফ্ৰণ্টত বহি কিনে আপুনি ভিডিঅ' চোৱা নাই আপুনি অৰিজিনেলি আপুনি ৰিয়েলিটিত আপুনি কথাটো শুনি আছে আহি কিনে মোৰ ফ্ৰণ্টত বহি তেনেকুৱা এটা ফিলিং পাব আপুনি এই মেটাভাৰ্সৰ জৰিয়তে ইমান এডভান্স হ'ব গৈ আছে ইন্টাৰনেটটো ইয়াৰ উপৰিও আপুনি ধৰা হল গোৱা বা ডুবাই এনেকুৱা যিকোনো টুৰিষ্ট প্লেছত আপুনি যাব বিচাৰিছে আপুনি যাব পৰা নাই
যদি আপুনি ভাৰ্চুৱেল ৰিয়েলিটিৰ জৰিয়তে যেতিয়া মেটাভাৰ্ছ আহিব তেতিয়া যদি সেই মেটাভাৰ্ছৰ জৰা আপুনি যাব বিচাৰে তেতিয়া যদি সেই জায়গাটোত আপুনি মেটাভাৰ্ছৰ জৰিয়তে যাব বিচাৰে তেতিয়া এনেকুৱা ফিল হ'ব যে আপুনি ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে ইয়াৰ পৰা আপুনি সেই বস্তুটো যাই থকা নাই আপুনি ৰিয়েলিটিত আপুনি সেই প্লেসটোত গৈছে যাই কিনে আপুনি যি ইচ্ছা তাকে কৰিছে হেনেকুৱা ফিল কৰাই দিব আপোনাৰ এই মেটাভাৰ্ছৰ জৰিয়তে ইয়াৰ উপৰি ধৰা হল আপুনি দিল্লীৰ এটা দোকানত যাই কিনে আপুনি এখন কিতাপ কিনিব বিচাৰিছে সেই মেটাভাৰ্ছৰ জৰিয়তে আপুনি কি কৰিব পাৰিব আপুনি এই মেটাভাৰ্ছৰ ভিতৰত সোমাই কিনে ভাৰ্চুৱেল ৰিয়েলিটিৰ জৰিয়তে আপুনি সেই দোকানখনত যাব সেই কিতাপখন উঠাব আলমাৰীৰ পৰা উঠাই কিনে আপুনি যিজন দোকানী থাকিব তাৰ হাতত দিব আৰু দোকানীজনে আপোনাক বিল কৰাই কিনে কিতাপখন দি দিব আৰু বিল কৰাৰ সময়ত আপোনাৰ সেই কিতাপখন অৰ্ডাৰ হৈ যাব আৰু আপোনাৰ ঘৰত হোম ডেলিভাৰী হৈ যাব এনেদৰে মেটাভাৰ্ছে কাম কৰিব এইখিনিয়ে আছিল মেটাভাৰ্ছৰ বিষয়ে এনেকুৱা এটা ডাঙৰ কনসেপ্টৰ ওপৰত মাৰ্ক জুকাৰবাৰ্গে এই মেটাভাৰ্ছ বনাবলৈ গৈ আছে যাক এডভান্স ইন্টাৰনেট বুলি ক'ব যাক ফিউচাৰৰ ইন্টাৰনেট বুলি ক'ব গতিকে ইয়াৰ বাবে মাৰ্ক জুকাৰবাৰ্গে $50 মিলিয়ন খৰচ কৰিবলৈ সাজু হৈছে আৰু ইয়াৰ বাবে 10,000 ইঞ্জিনিয়াৰ ইউৰোপিয়ান ইউনিয়নৰ পৰা হায়াৰ কৰিছে আৰু এইখিনিয়ে হৈছে মেটাভাৰ্ছৰ ওপৰত মোৰ ক'বলগীয়া কথা আৰু যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগে তেতিয়াহলে লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু যদি এনেকুৱা ভিডিও আপুনি ফিউচাৰত পাই থাকিব বিচাৰে ইয়াত থকা ৰঙা সাবস্ক্ৰাইব বাটনটো টিপি দিবলৈ নিশ্চয় নাপাহৰিব